অধ্যাপক দিগন্ত কুমাৰ দাস তেখেত আমাৰ ৰসায়ন বিভাগৰ অধ্যাপক আছিলে আৰু পৰৱৰ্তী কালত তেখেতে কটন মহাবিদ্যালয় যেতিয়া বিশ্ববিদ্যালয় হৈ যায় তেতিয়া তাৰে পঞ্জীয়ক আছিলে আৰু তেখেত 2023 চনত ফেব্ৰুৱাৰী মাহত তেখেতৰ বিয়োগ হয় আৰু তেখেতৰ যিখিনি আমি কণ্ট্ৰিবিউশ্যন বুলি ক'ম মানে শিক্ষাবিদ হিচাপে গৱেষক হিচাপে যিখিনি কাম তেখেতে ডিপাৰ্টমেণ্টত কৰিছিলে আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি তেখেতৰ যিখিনি অৰিহণা আছিলে সেইখিনি আমি আনুষ্ঠানিকভাৱে এখন পুথি বনাই সংকলনটো আজি উন্মোচন কৰিছোঁ আৰু এই সভাত আজি আমাৰ মাননীয় উপাচাৰ্য মহোদয় মাননীয় পঞ্জীয়ক মহোদয় কটন বিশ্ববিদ্যালয়ৰ পূৰ্বৰ উপাচাৰ্য মহোদয় ভৱেশ গোস্বামী ছাৰ আৰু সেবাৰ ছেক্ৰেটাৰী আদিকে কৰি অসমৰ বিভিন্ন কলেজৰ আৰু ইউনিভাৰ্চিটিৰ ফেকাল্টি ষ্টুডেণ্টছ আৰু ৰিচাৰ্চাৰ আটাইবোৰ আজি উপস্থিত আছিলে এই গ্ৰন্থ উন্মোচনী সভাত আৰু আমি ভাবিছোঁ যে তেখেতৰ যিটো লেগেচি তেখেতৰ যিখিনি কৰ্মৰাজি আৰু তেখেতৰ গৱেষণাৰ যিখিনি অৰিহণা যোগাইছিলে সেইখিনি মানুহৰ মাজত দাঙি ধৰিবলৈ এইটো এটা ভাল পদক্ষেপ হ'ব। প্ৰয়াত অধ্যাপক দিগন্ত দাস আমাৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আছিলে। কিছু বছৰ তেখেতে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে তেখেতে আছিলে। যথেষ্ট মানে উদ্যমী এজন গৱেষক আছিলে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰু ৰসায়ন বিজ্ঞানত তেখেতৰ যথেষ্ট অৱদান আছে আৰু এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত এজন বিজ্ঞানী আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱাত আমাৰ গোটেই দেশৰ তথা আমাৰ ৰাজ্যখনৰ এটা যথেষ্ট ক্ষতি হৈছে কিন্তু প্ৰকৃতিৰ নিয়মটো আমি মানিবই লাগিব। তথাপিতো ৰসায়ন বিজ্ঞান বিভাগে এটা পদক্ষেপ লৈ পেলাই তেখেতৰ এই জন্মদিনত তেখেতৰ বিষয়ে গৱেষক ছাত্ৰ ছাত্ৰী তথা তেখেতৰ সহকৰ্মীসকলৰ লিখাৰে এখন গ্ৰন্থ উন্মোচন কৰিছে। এটা যথেষ্ট মানে উৎসাহজনক কথা আৰু পৰৱৰ্তী সময়ত তেখেতৰ ভাৱধাৰাৰে আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি গ'লে সমাজখনৰ কাৰণে দেশৰ কাৰণে আৰু ৰাজ্যখনৰ কাৰণে যথেষ্ট অৱদান আগবঢ়োৱা হ'ব।